है आज के डेट में ऑनलाइन के चलते आप कहीं भी घूरिए, किसी भी दुकान में, अभी टाइम 12 बजने वाला है, किसी भी दुकान में आप जाइए, किसी भी छोटा से लेकर के बड़ा दुकान, कहीं भी कस्टमर आपको दिखाई नहीं देंगे, जबकि दुर्गा पूजा 5 दिन रह गया है। इस टाइम में आपको ये मौका नहीं मिलता जो हमसे आके आप बात कर रहे हैं, ये मौका कभी नहीं मिलता। लेकिन आज ऐसा है कि कस्टमर नहीं है, ऑनलाइन का प्रभाव ऐसा पड़ा है दुकानों पर कि ये छोटे व्यवसायी जो हैं क्या करें सोच नहीं पा रहे हैं। अभी तो ऐसा हालत है कि यदि यही हालत रहा और 2-4 साल तो शायद आप लोगों ने सुना होगा इसके पहले न्यूज़ वगैरह में कि किसान जो है सुसाइड कर रहे हैं। लेकिन मैं कह रहा हूँ कि यही हालत रहा तो अगले 2-4-5 साल के बाद आप न्यूज़ में सुनेंगे कि जो छोटे व्यवसायी है सुसाइड कर रहे हैं। অনলাইন মাৰ্কেটিঙে কোঙা কৰিছে বোকাজানৰ ব্যৱসায়ীসকলক। পূজাৰ বতৰত ব্যৱসায়ীসকলে গ্ৰাহকৰ মন পচন্দৰ লাখ লাখ টকাৰ বিভিন্ন ধৰণৰ সামগ্ৰী, কাপোৰ আদি মজুত কৰি ৰাখিছে যদিও দিনৰ ১-১২ বজালৈকে বহনি কৰিব পৰা নাই ব্যৱসায়ীসকলে। পূৰ্বৰ তুলনাত কাপোৰ, জোতা আৰু অন্যান্য দোকানসমূহত বিক্ৰী হ্ৰাস পাইছে বুলি জানিবলৈ দিছে ব্যৱসায়ীসকলে। বোকাজানত পূজাৰ বজাৰ আজিৰ পৰা ২-৩ বছৰ আগতে বিভিন্ন ঠাইৰ মানুহ গিজগিজাই আছিল, কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। ইয়াৰ মূলতঃ অনলাইন মাৰ্কেটিং আৰু শ্বপিং মলসমূহৰ বাবে সাধাৰণ দোকানসমূহলৈ গ্ৰাহক অহা নাই বুলি জানিবলৈ দিছে ব্যৱসায়ীসকলে। এনেদৰে চলি থাকিলে আৰু ২-৩ বছৰ পাছত ক্ষুদ্ৰ ব্যৱসায়ীসকল পথৰ ভিক্ষাৰী হ'ব লাগিব বুলি উল্লেখ কৰে আৰু কৃষকসকলৰ দৰে আত্মহত্যা পথ বাছি ল'ব বুলি ক্ষোভ প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ আহ্বান জনায় যে তেওঁলোকৰ দুখ বুজি চৰকাৰে সুব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে। এই মাৰ্কেটৰ অৱস্থাটো কি হ'ল? এতিয়া 12টা বজি আছে, এতিয়ালৈ মোৰ দোকানত যাত্ৰা হোৱা নাই, একটা মানুহ নাই, মাৰ্কেটত একটা মানুহ নাই। এইটো কিহৰ কাৰণে হ'ল? চব অনলাইন কাৰণে। এইটো চৰকাৰ কি কৰিব মই ক'বলৈ নোৱাৰোঁ। কি কৰিব? আমাৰ মৰিবলৈ হ'ল। মই ষ্টাফৰ বেতন কেনেকৈ দিম? বেংকৰ লোনটো কেনেকৈ ৰিটাৰ্ণ কৰিম? মাল আনিলোঁ, এইটো মালটো কি কৰিম? পেলাই দিম নে কি কৰিম? কিমান টকা মাল আনিছে? 12-13 লাখ মাল হ'ব, একদম নতুন মালটো। এতিয়ালৈ 1 লাখ টকা মাল বিক্ৰী কৰা নাই আৰু 3-4 দিন পূজা আছে আৰু কি ক'ত এইটো মালটো কি পেলাই দিম নেকি নে কি কৰিম কওক? কিমান বছৰৰ পৰা এনেকুৱা হৈ আছে আপোনালোকৰ? এইটো লকডাউন পৰা হৈ আছে, 4 বছৰ হৈ গ'ল ৰানিং। প্ৰত্যেক বছৰ 2 লাখ 3 লাখ আমাৰ লছ হৈ আছে। পুঞ্জিটো মানে শেষ হৈ আছে। পুঞ্জি কেনেকৈ চলিম? মই মৰিবলৈ হ'ল। আমাৰ চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰ জনাম মানে এইটো কিবা এটা কৰিব লাগিব, নহ'লে অনলাইন কিবা ৰিটেইল ছেক্টৰটো বন্ধ কৰিব লাগিব। অনলাইন ভিতৰত এইকেইটা চব মানে এইটো এই নহয় কি লাভত কৰি আছে। অনলাইন যিমান আছে চব মানে আছে। বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।